মুক্তিবাদলৈ স্বাগতম জনাইছো। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। সদৌ অসম দিব্যাংগ কৰ্মচাৰী পৰিষদ এটা সংগঠন গঠন কৰিবলগীয়া হ'ল আৰু এই সংগঠনটো কিয় গঠন কৰিবলগীয়া হ'ল সেই বিষয়টো সন্দৰ্ভত শেহতীয়াভাৱে কেতবোৰ প্ৰশ্ন আহি পৰিছে। এই সংগঠনটো কিয় গঠন কৰিবলগীয়া হ'ল, এই সংগঠনটোত যিসকল আছে তেওঁলোকে কি দাবী উত্থাপন কৰিছে, চৰকাৰখনে তেওঁলোকৰ দাবী কিমান দূৰ শুনিছে, কিমানখিনি শুনিবলগীয়া অৱস্থাত আছে আৰু কিয় তেওঁলোকে প্ৰতিবাদৰ এক হুংকাৰ দিবলৈ বাধ্য হ'বলগীয়া এটা পৰিস্থিতি আহি পৰিছে। এই সকলোবোৰ কথা আলোচনা কৰিবলৈ আজি আমাৰ সৈতে আছে সদৌ অসম দিব্যাংগ কৰ্মচাৰী পৰিষদৰ সভাপতি তিলেশ্বৰ বৰা ডাঙৰীয়া। আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আপোনাক। আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে সাধাৰণ সম্পাদক আজিজুল হক চৰকাৰ ডাঙৰীয়া। আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে সদৌ অসম দিব্যাংগ কৰ্মচাৰী পৰিষদে কেইবাটাও দাবী উত্থাপন কৰিছে। সেই দাবীখিনি কি তেওঁলোকৰ মুখেৰে আমি আজি জানিবলৈ চেষ্টা কৰিম আৰু লগতে ৰাজ্য চৰকাৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কেইটামান বিশেষ আহ্বান জনাব বিচাৰিছে সংগঠনটোৰ তৰফৰ পৰা। তিলেশ্বৰ বৰা ডাঙৰীয়া, প্ৰথমতে আপোনাক আদৰণি জনাইছোঁ। আৰু প্ৰথম প্ৰশ্নটোৱেই হৈছে যে সদৌ অসম দিব্যাংগ কৰ্মচাৰী পৰিষদ আপোনালোকে গঠন কৰিলে, ইয়াৰ পিছত আপোনালোকে OPS-ৰ দাবী উত্থাপন কৰিছে, পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে, আপোনালোকৰ বদলীকৰণৰ প্ৰসংগ আনিছে। একেটা সময়তে আপোনালোকৰ যিখিনি বিশেষ সুবিধা দিব লাগে সেই সুবিধাখিনিৰ পৰা আপোনালোক যে বঞ্চিত হৈছে সেই কথাখিনিও আপোনালোকে উপস্থাপন কৰিছে। চাকৰিৰ কাৰ্যকালক লৈও আপোনালোকে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে। এই বিষয়বোৰক লৈ চৰকাৰৰ কাষ চাপিবলৈ আপোনালোকে চেষ্টা কৰিছে। এতিয়ালৈকে কিমান দূৰ সফল বা কি উদ্দেশ্যত আপোনালোকে এনেদৰে আজি সংবাদ মাধ্যমৰ ওচৰত আহিবলগীয়া পৰিস্থিতি হৈছে? ধন্যবাদ। নিউজ প্লাছক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পৰিয়ালৰ সকলো কৰ্মকৰ্তাক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বসন্ত উৎসৱৰ সকলোৰে মন উৎফুল্লিত কৰি তোলক, দুগুণ উৎসাহেৰে দেশৰ চতুৰ্থ স্তম্ভৰ সকলো কাম তেখেতলোকে সুকলমে কৰি যাওক, তাৰ বাবে ধন্যবাদ জনাইছোঁ। বিশেষকৈ দিব্যাংগ কৰ্মচাৰী পৰিষদ আমি কিয় গঠন কৰিবলগীয়া হ'ল? প্ৰথম কথাটো হ'ল, আপোনালোকে সকলোৱে দেখিছে আজিলৈকে দিব্যাংগসকলৰ হৈ কোনো ৰাজনীতিবিদেই হওক, ৰাজনৈতিক নেতা হওক বা সংবাদ মাধ্যমেই হওক, দিব্যাংগসকলে যে পৃথিৱীৰ জনসাধাৰণৰ মাজত এটা জীয়াই আছে, আচলতে আমি সাধাৰণ লোকৰ লগতেই যে জীয়াই আছোঁ সেই কথাটো আজিলৈকে ক'তো প্ৰকাশ পোৱা নগ'ল। আমাৰ জীৱনটো কেনেকুৱা, এই দিব্যাংগসকল কিমান সংগ্ৰামৰ মাজেদি জীয়াই আছে, সেই কথাটো হয়তো যাৰ ঘৰত দিব্যাংগসকল আছে তেখেতসকলে উপলব্ধি কৰিছে। জন্মৰ পৰাই এজন দিব্যাংগই সাধাৰণ এজন মানুহতকৈ দুগুণ সংগ্ৰামেৰে জীয়াই থাকিবলগীয়া হৈছে, জীয়াই থাকিবৰ কাৰণে। কথা হ'ল, আমি ভাৰতীয় জনতা পাৰ্টীক অৰ্থাৎ BJP চৰকাৰখনক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ কাৰ্যকালতে আমি নিযুক্তি পাইছোঁ। এই নিযুক্তিও কিন্তু সহজলভ্য নাছিল। সংগ্ৰামৰ মাজেদি আমি নিযুক্তি পাইছিলোঁ 2023 চনত। আমি 2018 চনত ইণ্টাৰভিউ দিছিলোঁ। প্ৰায় 5 বছৰ কাল সংগ্ৰামৰ মাজেদি আমি নিযুক্তি পাইছোঁ 2023 চনত 21 জুনত। তাৰ আগতে 2005 চনত দিব্যাংগ 500 কৰ্মচাৰীক তেওঁলোকে নিযুক্তি দিছে। তাৰ মাজে মাজে 2-এজনকৈ কোটা হিচাপত দি আহিছে। কিন্তু এতিয়া কথা হ'ল যে আমি দিব্যাংগ কৰ্মচাৰী পৰিষদ কিয় গঠন কৰিবলগীয়া হ'ল? সেইটো হ'ল, আজিলৈকে দিব্যাংগ কৰ্মচাৰীসকলৰ সা সুবিধা অৰ্থাৎ এজন চৰকাৰী কৰ্মচাৰী যিবিলাক সুবিধা পাব লাগে সেইবিলাক আমি যিটো ডিপাৰ্টমেণ্টত চাকৰি কৰি আছোঁ সেই ডিপাৰ্টমেণ্টৰ হেড অফ ডিপাৰ্টমেণ্টেই গম নাপায় যে এজন দিব্যাংগ কৰ্মচাৰী থাকিলে তেওঁলোকে কি সুবিধা পাব, কি ফেচিলিটি লাভ কৰিব পাৰে, তেখেতসকল অৱগত নহয় কিন্তু মই জনাত। আৰু আজিলৈকে দেখিলোঁ সদনতেই হওক বা নিউজ চেনেলতে হওক দিব্যাংগক হৈ পেলাই কোনো এটা দাবী ক'তো উত্থাপন কৰা নেদেখিলোঁ। আমি তেতিয়া ভাবিলোঁ যে দিব্যাংগ কৰ্মচাৰীসকলে সেই সুবিধাবোৰ লাভ কৰিবলৈ হ'লে আমি সংগ্ৰামৰ মাজেদি আগবাঢ়িব লাগিব বা প্ৰাপ্য অধিকাৰ আমি আজৰি আনিব লাগিব। সেইবাবে আমি
2025 চনত আমি দিব্যাংগ কৰ্মচাৰী পৰিষদ ইতিমধ্যে গঠন কৰিলোঁ। কাৰণ এটা কথা আপোনালোকক মই জনাইছোঁ যে আমি 2023 চনত যিসকল দিব্যাংগই এপইণ্টমেণ্ট পাইছিলোঁ তাৰে সৰহসংখ্যক দিব্যাংগই হৈছে মানে বয়সৰ সীমা পাৰ হৈ যোৱা 55 বছৰ পাইছে, 57 বছৰত পাইছে এপইণ্টমেণ্ট। আপোনালোকে শুনি আচৰিত পাব, এজন কৰ্মচাৰী কাৰ্যকাল অৰ্থাৎ কৰ্ম সময় হৈছে 60 বছৰ, কিন্তু এজন দিব্যাংগ কৰ্মচাৰীয়ে নিযুক্তি পাইছে 57 বছৰত, 55 বছৰত পাইছে। গতিকে তেওঁলোকৰ কাৰ্যকাল চাওক, 2 বছৰ 3 বছৰ। সেই দিব্যাংগ কৰ্মচাৰীজনে শেষ মুহূৰ্তত যদি তেওঁ 3 বছৰ বা 5 বছৰ তেওঁ চৰকাৰৰ কাৰণে কাম কৰিলে, পৰৱৰ্তীটোত তেওঁলোকৰ জীৱনটো কি হ'ব? এতিয়া চৰকাৰে আপোনালোকে দেখিছে যে OPSৰ কাৰণে কিমান সংগ্ৰাম কৰি আছে। যদি এই দিব্যাংগ কৰ্মচাৰীজনৰ OPS যদি নাপায়, তেওঁ জীৱনটো এজন কৰ্মচাৰী অৰ্থাৎ দিব্যাংগ কৰ্মচাৰী, তেওঁ দিব্যাংগ 50%, কিছুমান 70%, 80%। যেতিয়া তেওঁ 60 বছৰ পাৰ হৈ যায়, তেওঁ অক্ষমতা 2% মানে ডাবল হৈ যায়, মতলব দুগুণ হয়। অৰ্থাৎ হয় তেওঁ বিচনাত শয্যাগত হৈ যাব, নহয় তেওঁ একদম অক্ষম হৈ যাব, মানে 100% বুলিয়ে ক'ব পাৰি, 100% অক্ষম হৈ যাব। তেতিয়াহ'লে তেওঁ পৰিয়াল, তেওঁ সপোন, তেওঁ পৰৱৰ্তী জীৱন যিটো সুৰক্ষিত হয়নে বাৰু? কেতিয়াও নহয়। গতিকে আমি সেইটোৱে উত্থাপন কৰিছোঁ যে সকলো দিব্যাংগ, খুব বেছি 2000 ওচৰা-ওচৰি কৰ্মচাৰী আছে আমাৰ দিব্যাংগ কৰ্মচাৰী। সেই 2000 কৰ্মচাৰীক যদি চৰকাৰে OPSৰ আওতালৈ আনে, তেতিয়াহ'লে আৰ্থিকভাৱে কেতিয়াও এটা প্ৰভাৱ নপৰে চৰকাৰৰ। সেইটোৱে মানে বয়স যেতিয়া 57 বছৰত চাকৰি পায় বা 55 বছৰত চাকৰি পায়, তাৰ পাছৰ পৰিস্থিতিটোৰ কথা চিন্তা কৰিব ৰাজ্য চৰকাৰখনে লাগে। আৰু সেইবাবে তেখেতসকলে OPSৰ দাবী উত্থাপন কৰিছে, পুৰণি পেঞ্চন ব্যৱস্থাটোৰ দাবী উত্থাপন কৰিছে। আৰু তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত সেই পুৰণি পেঞ্চন ব্যৱস্থাটো 60 বছৰ হোৱাৰ পাছত যাতে তেওঁলোকে কান্দিবলগীয়া নহয়, এই কথাটো চিন্তা কৰি ৰাজ্য চৰকাৰখনে বা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। আৰু তেওঁলোকৰ দাবীখিনি যে যুক্তিসংগত সেয়া ইতিমধ্যে স্পষ্ট। আজিজুল হক চৰকাৰ ডাঙৰীয়া, আপোনালোকে দাবীখিনি উত্থাপন কৰিছে চৰকাৰৰ ওচৰত, কি কি বিচাৰে? আমি এক নম্বৰতে মাননীয় আমাৰ প্ৰচাৰ মাধ্যমৰ কৰ্মকৰ্তা ডাঙৰীয়া, আমি ইয়াতে আমাক ক'বলৈ চান্স দিয়াৰ কাৰণে তেখেতক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। তাৰমানে আমাৰ 1 নম্বৰ দাবীটো হ'ল OPS অৰ্থাৎ পুৰণি পেঞ্চন স্কিম আঁচনি 1 নম্বৰতে দিব লাগে। 2 নম্বৰতে আমাৰ কি যিবিলাক বয়োজ্যেষ্ঠ মানুহ বা দক্ষতা শিক্ষাগত অৰ্হতা আছে, তেওঁলোকক অনতিপলমে প্ৰমোশ্যনৰ আপগ্ৰেডৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰতে আমাৰ ট্ৰান্সফাৰটো লাগে। আমাৰ একৰ্ডিং টু ল গভৰ্ণমেণ্ট একমতে আমাৰ গৃহ জিলাত নিযুক্তি দিব লাগে, কিন্তু আমাৰ নিযুক্তি বেছিভাগ নিযুক্তিয়ে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত হৈছে। আমাৰ ট্ৰান্সফাৰটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি জনাবলৈ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনাবলৈ আমি সুখী হৈছোঁ। তেখেতে আমাৰ দুখ বেদনা যাতে শুনে, তাৰমানে আমাৰ অহা যোৱাত অসুবিধা হয়। আমি খুব দুখ কৰি মানে কাৰ্যকাল আমাৰ ডিউটিবিলাক কৰি আছোঁ। বহুত দূৰৰ পৰা বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আমি নিযুক্তি পাইছোঁ। সেইকাৰণে আমি ইয়াত আমি জনাবলৈ চেষ্টা কৰি আছোঁ যাতে আমাৰ অনতিপলমে গৃহ জিলাত স্থানীয়ভাৱে লোকেলিটিত আমাক নিযুক্তিৰ ব্যৱস্থা কৰে। সেইকাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আপোনাৰ চাকৰি আৰু কেইবছৰ আছে? মোৰ চাকৰি 2030 ফেব্ৰুৱাৰীত 28 ফেব্ৰুৱাৰীত মই ৰিটায়াৰ্ড হ'ম। গতিকে মোৰ নিচিনা মোতকৈ আৰু বহুত এজেড মানুহ আছে, তেওঁলোকে
আৰু মোৰ নিচিনা মানুহ কি হ'ব গতিকে এইখিনি আমাক যদি OPS নিদিয়ে আমি মানে পৰিয়ালখিনি চলাত কিমান যে কষ্ট হ'ব এইখিনি অনুভৱ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেনেকৈ আমাক বিনা পইচায় মানে ফ্ৰী কষ্টত আমাক চাকৰিখিনি দিছে আমি তাৰ কাৰণে ইমান দিনে আমি চাকৰি পোৱা নাই কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চেষ্টাত প্ৰেৰণাত আমি বিনা পইচায় খৰচ নোহোৱাকৈ চাকৰিখিনি পাইছোঁ সেইকাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ OPSটো যাতে বিশেষভাৱে আমাৰ কাৰণে কি কৰে সেইকাৰণে মই সেইটোৱেই চৰকাৰে এই ক্ষেত্ৰত নিশ্চিতভাৱে বিবেচনা কৰাৰ প্ৰয়োজন আছে তিলেশ্বৰ বৰা ডাঙৰীয়া যিখিনি বিষয় আপোনালোকে এতিয়ালৈকে উপস্থাপন কৰিছে যিখিনি বিষয় আপোনালোকে ৰাজ্য চৰকাৰৰ আগত উত্থাপন কৰিব বিচাৰিছে বা আপোনালোকৰ যিখিনি সমস্যা হৈ আহিছে সেইখিনি কথা আপোনালোকে অৱগত কৰিছে কিমান কৰ্মচাৰী আছে আপোনালোকৰ আৰু তেওঁলোক কেনেদৰে কিমান সমস্যাত আছে সেই কথাটো যদি অলপ কয় এতিয়া চাওক আমাৰ যিসকল কৰ্মচাৰী ইতিমধ্যে মানে এজেড হৈ গৈছে সেই তেখেতসকলৰ এতিয়া অতি শ্বৰ্ট টাইমত তেওঁলোকৰ NPS UPS দুইটাতে আমি লাভান্বিত নহওঁ কিন্তু আমাক যদি এটাও সুবিধা দিয়ে যে ইতিমধ্যে 2020 চনত হাইকোৰ্টৰ এটা ল অনুসৰি এখন আইন পাছ হৈছিল তেতিয়া তাত উল্লেখ আছিল যে দিব্যাংগ কৰ্মচাৰীসকলৰ শিক্ষা আৰু দক্ষতাৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকৰ মানে কৰ্মকালত অতি কমেও 2বাৰ প্ৰমোশ্যন পাব লাগে এইটো আমি বান্ধি দিয়া নহয় এজ এ ল হিচাপে আইনমতে আমি এইটো আমাৰ প্ৰাপ্যতা তাৰমানে যদি সেইটো সুবিধাও নাপায় তেতিয়াহ'লে এই মানুহখিনি একেবাৰে অৱস্থা নাইকিয়া হ'ব 2 নম্বৰত কথা এটা কৈছে আমি ট্ৰেন্সফাৰৰ কথা আমি উল্লেখ কৰিছোঁ এতিয়া চাওক মোৰ এটা হাত নাই মোৰ ঘৰ গহপুৰত মই শিৱসাগৰত ডিউটি কৰি আছোঁ পৰিয়াল ক'ত থাকে পৰিয়াল মোৰ গহপুৰত থাকে চাওক মোৰ মানে ঘৰত প্ৰব্লেম আছে কিছুমান দেউতাৰ বেমাৰ হয় মই দেউতাক লৈ যাব নোৱাৰোঁ মোৰ পৰিবাৰক যদি মই লৈ যাওঁ দেউতাৰ বেমাৰী অৱস্থাটো শুশ্ৰূষা কৰাত যথেষ্ট অসুবিধা আছে মই এটা হাতে চাওক মই ভাত বনাই খাবলগীয়া এটা হাতে ভাত বনাই শাক চব্জি কাটি ভাত বনাই খাই মই অফিচলৈ যাব লাগে সেইটো কাৰণে কৈছোঁ যে এজন দিব্যাংগ কৰ্মচাৰী তেওঁহে এজন দিব্যাংগই নিজেহে উপলব্ধি কৰিব পাৰে তেওঁলোকৰ জীৱনটো কিমান কষ্ট কৰে কিছুমান আছে আমাৰ চলাফিৰা কৰিব নোৱাৰে বিশ্বনাথৰ পৰা তিনিচুকীয়াত আছে এনেকুৱা হয় একে দিব্যাংগ একে সংগ্ৰাম মই এটা কৈছোঁ চাওক আপোনালোকে এটা হাতে দৰ্জাখন তলা এটা মাৰিবলৈ ট্ৰাই কৰকচোন মই এতিয়া এই চোলাটো পিন্ধি আহিছোঁ মোৰ বুটামটো আপোনালোকে মই কেনেকৈ মাৰোঁ চাওক হাতৰ বুটামটো মই কেনেকৈ মাৰোঁ ভাবিবলৈ গ'লে কিমান সংগ্ৰাম কৰিব লাগিব সেইটোৱে প্ৰতিটো মুহূৰ্ত প্ৰতিটো কাম আমাৰ কাৰণে কিমান কষ্টকৰ আমি উপলব্ধি কৰিছোঁ সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী ছাৰক অতি কৰজোৰে অনুৰোধ জনাইছোঁ মানৱীয়তাৰ ক্ষেত্ৰত মানৱীয়তাৰ দৃষ্টিভংগীৰে আমাক চৰকাৰক সেৱা কৰিব পৰা এটা সুচল ব্যৱস্থা কৰি দিয়ক সুস্থ মানসিকতাৰে সুস্থ মনেৰে যাতে আমি দেশৰ কাম কৰিব পাৰোঁ চৰকাৰৰ কাম অকণমান অৰিহণা যোগাওঁ আমি বিশেষ চৰকাৰক অৰিহণা যোগাব নোৱাৰোঁ সহায় কৰিব নোৱাৰোঁ তথাপিতো দিব্যাংগ হিচাপেওতো আমি কিবা এটা কৰিব পাৰোঁ যিটো কৰিবৰ কাৰণে আমাক দায়িত্ব দিছে যিটো কৰ্তব্য কৰিবলৈ দিছে সেইমতে আমাক কৰিবলৈ সেইকণ সুবিধা কৰি দিয়ক এইটো মানৱতাৰ ক্ষেত্ৰত এতিয়া আপোনালোকে চাওক আমি যিখিনি প্ৰতিবন্ধী অতিৰিক্ত আমাৰ মানে এটা ভাত্তা দিয়ে সেই ভাত্তাটো আমি অনুৰোধ জনাইছোঁ যে আমাৰ যিখিনি ফিজিকেলি হেণ্ডিকেপ হিচাপে আছোঁ সেই তেখেতসকলক 1000 টকাকৈ বানচ আৰু যিবিলাক দৃষ্টিহীন কৰ্মচাৰী তেখেতসকলক 3000কৈ দিয়ে এজন এস্কৰ্ট লৈ যাব লাগে 100% ব্লাইণ্ড এজন এস্কৰ্ট লৈ যাব লাগে আৰু তেওঁ দৰমহা কিমান পায় আপোনালোকক ইয়াত মোক প্ৰকাশ নকৰোঁ সি ক্ষুদ্ৰমান দৰমহাই এজন এস্কৰ্ট লৈ যাবলৈ অনা নিয়া কৰিবৰ কাৰণে 3000 টকাত এজন কৰ্মচাৰী তেওঁ লৈ যোৱাটো সহজ কথা নহয়
দিব্যাংগ প্ৰতিজনক এটা স্কুল আমি সেইটো কাৰণে দাবী জনাইছোঁ যে ফিজিকেল হেণ্ডিকেপসকলক ৩,০০০ কৰক ১,০০০ টাইপ ব্লাইণ্ডৰসকলক ৫,০০০ ব্যৱস্থা কৰক আৰু এটা হেৰি আছে আপোনালোকে চাওক এই আমি যিটো মানে হেৰি পাওঁ সেইটো আমাৰ প্ৰায়খিনিয়ে বহুত অহা যোৱা কৰি আজিও পোৱা নাই আমি যেতিয়াই জইন কৰোঁ তেতিয়াই সেই পইচাটো এলাউঞ্চ হিচাপে আমাক দৰমহাৰ লগত দিব লাগে কিন্তু আমাৰ বহুতো সতীৰ্থ হয় সেইখিনি আজিলৈকে পাবলৈ সক্ষম হোৱা নাই মুখ্যমন্ত্ৰীগৰাকীক আপোনালোকে সাক্ষাৎ কৰিছে কি কিবা সাক্ষাৎ কৰিব পাৰিছেনে নাই ছাৰক আমি সাক্ষাৎ কৰিব পৰা নাই কালি আমি তেখেতত গৈছোঁ আমাৰ এইখিনি স্মাৰক পত্ৰ হিচাপে তেখেতক আমি কালি প্ৰদান কৰিছোঁ সেইটোৱে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে আহ্বান জনাম যে সদৌ অসম দিব্যাংগ কৰ্মচাৰী পৰিষদৰ যিসকল তেওঁলোকৰ কৰ্মচাৰী আছে যিসকল সদস্য আছে তেওঁলোকে এটাই দাবী উত্থাপন কৰিছে তেখেতসকলে কৈছে যে তেওঁলোকক যদিহে ঘৰ যদি গহপুৰত হয় চাকৰি যদি শিৱসাগৰত দিয়ে তেখেতে উল্লেখ কৰিছে তেখেতৰ কেনেকৈ এটা হাতেৰে বুটাম মাৰিব সেই প্ৰশ্নটোও এটা উত্থাপন কৰিবলগীয়া হৈছে গতিকে এই বিষয়টো বিবেচনা কৰি বিশ্বনাথৰ পৰা এগৰাকী যদি হুইলচেয়াৰত থকা ব্যক্তিয়ে যদি তিনিচুকীয়াত গৈ চাকৰি কৰিবলগীয়া হয় সেই তেনেকুৱা পৰিস্থিতিত কেনেদৰে চাকৰি কৰিব ঘৰখন এঠাইত তেওঁ এঠাইত গতিকে কেনেদৰে তেওঁলোকে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে সেই কথাটো চিন্তা কৰি বদলীকৰণৰ ব্যৱস্থা উত্থাপন কৰিছে দাবী সেয়া নিশ্চিতভাৱে পূৰণ কৰিব লাগে OPSৰ দাবী উত্থাপন কৰিছে তেওঁলোকৰ 60 বছৰ হোৱাৰ পিছত কি কৰিব সেই কথাটো পূৰণ কৰিব লাগে গতিকে এই দাবীখিনি নিশ্চিতভাৱে যুক্তিসংগত আৰু এই দাবীখিনি পূৰণ কৰাটো সকলোৱে বিচাৰিব তিলেশ্বৰ বৰা ডাঙৰীয়া কওক এতিয়া চাওক আমাৰ মই ইয়াত কৈ গৈছোঁ যে 55 বছৰ আপোনাৰ চাকৰি কেইবছৰ আছে আৰু মোৰ 13 বছৰমান আছে এতিয়া মোৰ এজন হেৰি আছে তেওঁ 3 বছৰ কাৰ্যকাল পাইছে 3 বছৰ পাইছে তেওঁ মই এইটো বিচাৰিছোঁ যে আমাৰ কাৰ্যকাল দিব্যাংগসকলক যদি মানৱীয়তা দৃষ্টিভংগীৰে এই 60 বছৰৰ ঠাইত আমাক 5 বছৰ আকৌ বঢ়াই দিয়ক সেইটো স্পেচিয়েলি হিচাপে দিব্যাংগ কৰ্মচাৰী এতিয়া ছাৰে কৈছেই যে আমাৰ জেনেৰেল কৰ্মচাৰীসকলক 2 বছৰ বঢ়াই দিম বুলি কৈছে শুনিছোঁহে কিন্তু দিব্যাংগসকলক অন্তত 5 বছৰ যদি বঢ়াই দিয়ে 60টাত যদি 65 হয় তেতিয়াও অন্তত অকণমান ৰেহাই পাব আৰু 2 নম্বৰতে আমাৰ যিটো ডিউটি চাওক দিব্যাংগ বুলি কয় দিব্যাংগ বুলি কিছুমান সুবিধাৰ কথা কয় পাইছেনে নাই কিন্তু সেই সুবিধা কিন্তু আজিলৈকে উপভোগ নকৰিলোঁ মানে ভোগ কৰিবলৈ নাপালোঁ এতিয়া চাওক দিব্যাংগ ক'ত আমি যদি 9টা বজাতে কাৰ্যালয়ত উপস্থিত হ'ব লাগে জেনেৰেল কৰ্মচাৰী নিচিনাকৈ আমি যদি 5টা বজাত ছুটি হয় আমাৰ ডিফাৰেঞ্চ ক'ত সুবিধা লাভ কৰিলোঁ ক'ত আমি এইটো বিচাৰিছোঁ যে চৰকাৰী ৰুল মতে এইটো ৰুল আছে আমাৰ যে ইয়াত লেটাৰ নাম্বাৰ হৈছে 36035/44/2023 এই ৰুল মতে আৰু আমি কি কৰিব লাগে আনে যদি 8 ঘণ্টা ডিউটি কৰে এজন দিব্যাংগ কৰ্মচাৰী 5 ঘণ্টা ডিউটি কৰিব লাগে এতিয়া আপোনালোকে কিমান ডিউটি কৰিব লাগে 8 ঘণ্টাই কৰি আছোঁ এতিয়া চাওক এজন চলা ফিৰা ভালকৈ কৰিব নোৱাৰা কৰ্মচাৰীয়ে তেওঁ কি কৰিব লাগে 9টা বজাত এই উপস্থিত হ'বই লাগিব আৰু 5টা বজাত তেওঁ যাব লাগিব 5টা বজাত তেওঁ অফিচৰ পৰা যদি 5 কিলোমিটাৰ দূৰত থাকে তেওঁ যদি গৃহ যদি 5 কিলোমিটাৰ মানে কোৱাৰ্টাৰ যদি 5 কিলোমিটাৰ দূৰত হয় সেই দূৰত্ব যাওঁতে আন্ধাৰ হৈ পৰিব বিভিন্ন সমস্যা থাকে ট্ৰেফিক জাম থাকিব অন্যান্য তেওঁ চলা ফুৰাটো সমস্যা থাকেই গতিকে কিমান সমস্যা ভোগ কৰিবলগীয়া হয় চাওক আমি এইটো কাৰণে কৈছোঁ যে আমাৰ প্ৰাপ্য অনুসৰি 5 ঘণ্টা ডিউটি দিয়ক অন্তত ইয়াৰ উপৰিও আমাৰ যিটো মানে পৰিৱেশ আমি এইটো কৰিছোঁ যে সামৰ্থ্য অনুযায়ী ডিউটি দিয়ক কমফৰ্টেবল ডিউটি দিয়ক তেওঁ যিটো কাম সামৰ্থ্য অনুযায়ী কাম কৰিবলৈ দিয়ক ডিউটি দিয়ক আৰু যে মই কৈছোঁ যে দিব্যাংগসকল সঁচাকৈ শাৰীৰিকভাৱে অক্ষম হয় কিন্তু মানসিকভাৱে তেওঁলোক দুৰ্বল নহয় কিন্তু সমমৰ্যাদা বিচাৰে সমতাৰে জীয়াই থাকিব বিচাৰে একেখন সমাজতে তেওঁ তাৰমানে কি আমি পুতৌ নিবিচাৰোঁ আমাক অধিকাৰহে লাগে আমাক পুতৌ নালাগে আমি যিটো প্ৰাপ্য অধিকাৰ আমাক সেইটো দিয়ক সমমৰ্যাদাই চাওক কিন্তু আমি সেই সমতাটো এজন জেনেৰেল কৰ্মচাৰী এজন দিব্যাংগ হীনমান্যতাত আমি
দিব্যাংগসকল সদায় ভুগি থাকোঁ আমাক যদি কিবা এটা কামৰ পৰা আঁতৰাই ৰাখে মই পাৰোঁ কৰিব কিন্তু মোক যদি আঁতৰাই ৰাখে হীনমন্যতাত তাত ভোগ কৰোঁ হয় অকল মই নহয় প্ৰতিজন কৰ্মচাৰী সেইটো হীনমন্যতাত মানে দিব্যাংগ কৰ্মচাৰীও ভোগে গতিকে মই অনুৰোধ জনাইছোঁ সেই পৰিৱেশটো দিয়ক আমাক সেইটোৱে আৰু কি দাবী আছে আপোনালোকৰ আৰু কি ক'ব বিচাৰে চৰকাৰক কি ক'ব বিচাৰে আপুনি মুখ্যমন্ত্ৰীগৰাকীলৈ কি আহ্বান জনাব বিচাৰে আমাৰ দাবী আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ যিবিলাক সুযোগ সুবিধা আছে সকলো বিভাগতে অৱগত কৰাব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে আমি প্ৰতিখন অফিচত তেনেকুৱা পৰিৱেশ এটা পাওঁ আমি য'ত কাম কৰোঁ তাতে যাতে আমি পাওঁ এইটো আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি কৰজোৰে অনুৰোধ জনাইছোঁ পৰিৱেশটো যাতে আমাৰ সুচল কৰ্মৰাজি যাতে আমি পাওঁ আৰু লগতে আমাৰ যিবিলাক ডিজেবল এলাউন্স আছে আমি অফিচত অলপ ঘূৰিব লগা হয় সেইখিনি যাতে আমি ডাইৰেক্ট ধৰক আমি মাহিলী যিটো ডিজেবল এলাউন্স 1000 টকাকৈ পাওঁ কিছুমান মানুহৰ পোৱাই নাই আমাৰে ডিষ্ট্ৰিক্টত 80% ডিজেবলে পোৱাই নাই বেলেগ ডিষ্ট্ৰিক্টতো তেনেকুৱা হয়তো আছে গতিকে সেইখিনি ডাইৰেক্ট ব্যৱস্থা কৰি দিব লাগে যাতে অফিচিয়েলি কোনো হেডেক নহয় সেইটোৱে শেষত কি ক'ব বিচাৰিব এটা কৰিছোঁ যে দিব্যাংগ কৰ্মচাৰীসকলৰ ছুটিৰ ক্ষেত্ৰতো কিছুমান সমস্যাই দেখা দিয়ে ইনিচিয়েল হওক ইএল হওক এক বছৰত আমি 26 দিন পাব লাগে 26 দিনৰ ঠাইত আমাক 45 দিনৰ ব্যৱস্থা এটা কৰি দিয়ক কাৰণ আমাৰ বিভিন্ন সমস্যা থাকে এটা দিব্যাংগ কৰ্মচাৰী এজনৰ বিভিন্ন শাৰীৰিক সমস্যা বিভিন্ন সময়ত দেখা দিয়ে বিভিন্ন সমস্যা হয় জেনেৰেল মানুহ এজনৰ হয় তেনেকৈ তাতকৈ অলপ বেছি আমাৰ দিব্যাংগ কৰ্মচাৰীসকল তেনেকুৱা অসুস্থতাত ভুগি থাকে গতিকে এই 26 দিনৰ ঠাইত আমাক 45 দিনৰ এটা সুব্যৱস্থা কৰি দিয়ক আৰু এটা এইটোৱেই অনুৰোধ যাতে আমি এটা কাৰণে সংগঠন কৰিছোঁ যে আমাৰ উত্তৰ পুৰুষে এই সংগ্ৰামৰ দ্বাৰা যাতে জীয়াই থাকিবলগীয়া নহয় দাবীখিনি যাতে পূৰণ হয় উত্তৰ পুৰুষে যাতে ইয়াৰ সুচলভাৱে এখন সুস্থ সমাজত মানে আপোনালোকৰ দাবীখিনি যেতিয়া পূৰণ হ'ব তেতিয়া সদৌ অসম দিব্যাংগ কৰ্মচাৰী পৰিষদো নাথাকিব মানে দাবীখিনিৰ বাবে আপোনালোকে বিচাৰিছে দাবীখিনি গতিকে আমি সেইটো সকলোকে আহ্বান জনাইছোঁ আৰু বিশেষকৈ CM ছাৰ আমাক যথেষ্ট সহায় কৰিছে আৰু আশা কৰোঁ মানৱীয়তাৰ খাতিৰত আমাক বিশেষভাৱে গুৰুত্ব দিয়ক সেইটোৱে ঠিক আছে মই আপোনালোক দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এইটোৱে বিচাৰিম যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্য চৰকাৰখনে বৰ্তমানৰ চৰকাৰখনে সদৌ অসম দিব্যাংগ কৰ্মচাৰী পৰিষদৰ দাবীখিনি শুনক মুখ্যমন্ত্ৰীগৰাকীলৈ স্মাৰকপত্ৰ দিছে সেই স্মাৰকপত্ৰৰ উত্তৰ দিয়ক বৈঠকতো বহাটো আমি এইবাবেই বিচাৰোঁ যে তেওঁলোকৰ যিখিনি সমস্যা তেখেতসকলৰ সমস্যাখিনিৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বিশেষভাৱে সক্ষম লোকসকলৰ ক্ষেত্ৰত কিয় ব্যৱস্থা অতি সোনকালে তেওঁলোকৰ দাবীখিনি পূৰণ কৰিব লাগে সেয়া ইতিমধ্যে গম পাইছে সকলোৱে আৰু তেওঁলোকৰ দাবীখিনি যুক্তিসংগত OPSৰ প্ৰসংগও যুক্তিসংগত বদলীকৰণৰ প্ৰসংগও যুক্তিসংগত তেওঁলোকৰ মাহিলী ভাত্তাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ আন সুবিধাৰ ক্ষেত্ৰত যিখিনি দাবী আছে সেইখিনিও যুক্তিসংগত গতিকে এই দাবীখিনি সম্পূৰ্ণৰূপে চৰকাৰখনে পালন কৰিবলৈ দাবীখিনি সম্পূৰ্ণৰূপে চৰকাৰখনে বৰ্তমান সময়ত পূৰণ কৰাৰ ক্ষেত্ৰত এটা ব্যৱস্থা যাতে লয় অতি সোনকালে যাতে এটা ব্যৱস্থা গ্ৰহণ কৰে ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া বিচাৰিছে সদৌ অসম দিব্যাংগ কৰ্মচাৰী পৰিষদে আৰু তেওঁলোকৰ হৈ আমি এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকৰ এই দাবীখিনি যুক্তিসংগত আৰু তেওঁলোকৰ দাবীখিনি অতি সোনকালে পূৰণ হ'ব লাগে আমিও সেইটোৱে বিচাৰিছোঁ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে তিলেশ্বৰ বৰা ডাঙৰীয়া আৰু আজিজুল হক চৰকাৰ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে যুক্তিবাদৰ পৰা মই সমুজ্জ্বল দত্ত বিদায় লৈছোঁ ধন্যবাদ